নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এটি ভিডিঅ'ৰ মাজলে এই ভিডিঅ'টোত আমি অসম পুলিচৰ যেহেতু অসম পুলিচৰ ইন্টাৰভিউ আহি পালে 3 অক্টোবৰৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ আৰু গ্ৰেড 3 যেটো হায়াৰ সেকেন্ডাৰী পাস লেভেলৰ এক্সাম হয় সেই এক্সামটো আৰু দুদিন পিছতে অনুষ্ঠিত হ'ব অৰ্থাৎ 15 তাৰিখে আজি হল 10 তাৰিখ ইতিমধ্যে যিখিনি ৰিক্ৰুটমেন্ট বাকি আছিল অসম চৰকাৰৰ সেই ৰিক্ৰুটমেন্টখিনি এডমিট আহিবলৈ আৰম্ভ হৈছে হেতু আপোনালোকে গম পাইছে 15 তাৰিখে এডিআই প্ৰথমটো এক্সাম হ'ব আৰু যেটো অসম পুলিচৰ ইন্টাৰভিউ হ'ব এই পুলিচৰ ইন্টাৰভিউটোৰ এডমিট আহিব 20 সেপ্টেম্বৰৰ পিছত অৰ্থাৎ 21-22 সেপ্টেম্বৰত যেটো অসম পুলিচৰ ফিজিক্যাল টেষ্ট হ'ব এবিইউবি ক্যান্ডিডেট খিনি তেওঁলোকৰ এডমিট কাৰ্ড আহিব গতিকে আগতে যিবোৰ ইন্টাৰভিউ পাতিছিল 2021 বা 2022 যিখিনি আমাৰ চাকৰি পাইছিল বা আগতে তেতিয়াও সেই ৰিক্ৰুটমেন্ট খিনিত যিখিনি ইন্টাৰভিউ পাতে ইন্টাৰভিউখিনি দুটা পেজত ইন্টাৰভিউ পাতিছিল প্ৰথম পেজত 15খন ডিস্ট্ৰিক্টৰ আৰু নেক্সট পেজটো যিখিনি বাকি ৰৈ গল 20খন হক 17খন হক 18খন হক সেই ডিস্ট্ৰিক্ট কেখনৰ ইন্টাৰভিউ পাতিছিল গতিকে প্ৰথমতে কোনকেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ পাতিব সেই সন্দৰ্ভত আমি আলোচনা কৰিম এই ভিডিঅ'টোত আৰু শেষৰ ফালে কোনকেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ পাতিব ফিজিক্যাল টেষ্ট সেই আটাইখিনি কথা আলোচনা কৰিম হয়তো কি জানি আপোনাৰ ডিস্ট্ৰিক্টখন কোন প্ৰথমতে আছে ইন্টাৰভিউ পতা বা কি জানি আপোনাৰ ডিস্ট্ৰিক্টখন শেষৰ ফালে আছে গতিকে কেতিয়া কোনখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব সেই আটাইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব যদি চেনেলত নতুনকৈ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াভাৱে পাবলৈ তো প্ৰথম কথা যিখিনি 2021 ত আমাৰ অসম পুলিচৰ লাষ্ট ইন্টাৰভিউ হৈ গৈছিল নোটিছ ওলাইছিল লাষ্ট নোটিছখন তাত উল্লেখ কৰা আছিল মই সেই নোটিছখনৰ মতে কৈ দিছো এইবাৰ এতিয়ালৈকে নোটিছ ওলা নাই যে 15 তাৰিখে 15খন ডিস্ট্ৰিক্টৰ আগতে ইন্টাৰভিউ হ'ব বুলি এতিয়ালৈকে নোটিছ অহা নাই কিন্তু ইন্টাৰভিউ যে হ'ব এডমিট যে আহিব 20 সেপ্টেম্বৰৰ পিছে সেইটো খাটাং কাৰণ ইতিমধ্যে যিখিনি ৰিক্ৰুটমেন্ট 50-60 হাজাৰৰ ৰিক্ৰুটমেন্ট যিখিনি বাকি আছিল এই ৰিক্ৰুটমেন্ট কিনি যিখিনি এডমিট কাৰ্ড আহিব লাগে সেইখিনি অহা ষ্টাৰ্ট হৈ গৈছে অসম পুলিচৰ ইন্টাৰভিউ বাবে এডমিট কাৰ্ড আহিব কিন্তু 20 সেপ্টেম্বৰৰ পিছত 21-22 সেপ্টেম্বৰত অসম পুলিচৰ বাবে ইন্টাৰভিউ এডমিট কাৰ্ড ওলাই আহিব তো আলোচনা কৰিছো প্ৰথম পেজত কোনখিনি ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব পাৰে ইয়াৰ উল্লেখ আছিল বজালি বঙাইগাঁও বিশ্বনাথ চৰাইদেউ চিৰাং দৰং ধুবুৰী কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কৰিমগঞ্জ মৰিগাঁও শিৱসাগৰ শোণিতপুৰ ওদালগুৰি এই 15খন জিলাৰ প্ৰথম পেজৰ ইন্টাৰভিউ পাতিব আৰু মই বাৰে কৈছো এই যিখন নোটিছখন সেই নোটিছখন বৰ্তমানৰ নহয় 2021 ৰ যেটো ইন্টাৰভিউ হৈছিল অসম পুলিচৰ যিখন নোটিছ আছিল সেই নোটিছখনৰ পৰা কৈছো প্ৰথম পেজত হ'ব বজালি বঙাইগাঁও বিশ্বনাথ চৰাইদেউ চিৰাং দৰং ধুবুৰী কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কৰিমগঞ্জ মৰিগাঁও শিৱসাগৰ শোণিতপুৰ আৰু ওদালগুৰি এই 15খন ডিস্ট্ৰিক্টৰ হয়তো প্ৰথম পেজত ইন্টাৰভিউ হ'ব গতিকে এইখিনি যিখিনি ক্যান্ডিডেট এই ডিস্ট্ৰিক্টখিনিৰ পৰা বিলং কৰে বা তেওঁলোকে ইন্টাৰভিউ মাৰিবলৈ সাজু হৈ আছে তেওঁলোক বেছিকৈ প্ৰিপাৰেচন কৰক এই কেদিন মাজত এমাহো হয়তো সময় নাই গতিকে যিখিনি ক্যান্ডিডেটে খুব আগ্ৰহেৰে ৰৈ আছিল অসম পুলিচৰ বাবে তেওঁলোকে প্ৰিপাৰেচন কৰক খুব ধুনিয়াকৈ আৰু বাকি যিখিনি 20খন বা 18খন 17খন যিখিনি ডিস্ট্ৰিক্ট ৰৈ গৈছে সেই ডিস্ট্ৰিক্টখিনিৰ সেকেন্ড পেজত ইন্টাৰভিউ পাতিব আৰু ফাৰ্স্ট পেজৰ যিখিনি ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউখিনি 3 অক্টোবৰৰ পৰা আৰম্ভ হৈ 10 নৱেম্বৰ মানলৈকে সেই ইন্টাৰভিউখিনি চলি থাকিব অৰ্থাৎ নৱেম্বৰ মাহৰ 15 তাৰিখৰ পিছত যিখিনি সেকেন্ড পেজৰ ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ আৰম্ভ হ'ব সেই ইন্টাৰভিউখিনি নৱেম্বৰ মাহৰ পিছত হ'ব অৰ্থাৎ নৱেম্বৰ মাহৰ 15 তাৰিখৰ পিছৰ পৰা সেই ইন্টাৰভিউখিনি অনুষ্ঠিত হ'ব সেকেন্ড পেজৰ ইন্টাৰভিউখিনি আৰু সেই ইন্টাৰভিউখিনি চলি থাকিব ডিসেম্বৰ মাহৰ 15 তাৰিখ মানলৈকে আৰু ডিসেম্বৰ মাহৰ হয়তো লাষ্টৰ ফালে অসম পুলিচৰ যেটো ৰিটাৰ্ণ টেষ্ট সেই টেষ্টটো অনুষ্ঠিত কৰিব আৰু মে মাহত এপইন্টমেন্ট দিম বুলি কৈছে জানুৱাৰী আৰু ডিসেম্বৰ মাহৰ ভিতৰত অসম পুলিচৰ ৰিটাৰ্ণ টেষ্ট এবি আৰু ইউবিৰ আৰু যিখিনি সাব ইন্সপেক্টৰৰো ইন্টাৰভিউ আছে সেইখিনি জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসম চৰকাৰে শেষ কৰিব গতিকে ফাৰ্স্ট পেজত ইন্টাৰভিউ হ'ব এইকেইখন ডিস্ট্ৰিক্টৰ যিখিনি ক্যান্ডিডেট এইখিনি ডিস্ট্ৰিক্টৰ পৰা আছে তেওঁলোকে জোৰদাৰ প্ৰেক্টিছ কৰক ইন্টাৰভিউ হ'ব আৰু খুব কম দিন আছে আপোনালোকৰ হাতত যিখিনি ক্যান্ডিডেটে প্ৰথম পেজৰ যিখিনি ডিস্ট্ৰিক্টৰ কথা মই কৈ দিলো তেওঁলোকে কিন্তু ভালদৰে প্ৰিপাৰেচন কৰক এতিয়াৰ পৰাই আৰু তাৰ নেক্সটৰে হ'ব 20খন ডিস্ট্ৰিক্টৰ সেকেন্ড পেজৰ অৰ্থাৎ নৱেম্বৰ মাহৰ 15 তাৰিখৰ পিছত সেকেন্ড পেজৰ যিখিনি ডিস্ট্ৰিক্ট আছে তেওঁলোকৰ এই ইন্টাৰভিউ হ'ব আৰু 20 সেপ্টেম্বৰত এডমিট কাৰ্ড আহিব আগতে যেতিয়া ইন্টাৰভিউ হৈছিল সেই ইন্টাৰভিউখিনিত ইন্টাৰভিউ 10 দিন আগত এডমিট কাৰ্ড আহিছিল এইবাৰো যেহেতু 3 অক্টোবৰৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ গতিকে 10 দিন মানৰ আগত ইন্টাৰভিউ আহিব অৰ্থাৎ এডমিট কাৰ্ড আহিব 10 দিন মানৰ আগতে এডমিট আহিব 3 অক্টোবৰত ইন্টাৰভিউ হলে এইফালে
মোটামুটি 20 তাৰিখ 22 তাৰিখ মানৰ পৰা এডমিট কাৰ্ড আহিব শুরু হ'ব অসম পুলিচৰ গতিকে যিখিনি ফাৰ্স্ট পেজ আৰু সেকেন্ড পেজত বুলি এডমিট অহাৰ কোনো কথা নাই ইন্টাৰভিউ এডমিট একেলগে ওলাব প্ৰিপাৰেচন আপোনালোকে একেলগে কৰি থাকক কোনো ধৰণৰ কথা নাই দুদিন যদি বেছিকৈ প্ৰেক্টিছ কৰে হে আপোনালোকৰ বাবে ভাল হে আপোনালোকৰ বাবে বেটাৰ হয় গতিকে 20 তাৰিখৰ পিছে এডমিট কাৰ্ড আহিব যিখিনি ক্যান্ডিডেটে খুব আগ্ৰহেৰে ৰৈ আছে অসম পুলিচৰ বাবে তেওঁলোকে জোৰদাৰ প্ৰিপাৰেচন কৰক 3 অক্টোবৰত প্ৰথমতে আমাৰ আগতে যিখিনি সিএম ছাৰে কথা কৈ গৈছিল সেই কথা মতে কৈছো প্ৰথমতে আমাৰ ছোৱালীখিনি ইন্টাৰভিউ হ'ব অৰ্থাৎ ফিমেলখিনি ইন্টাৰভিউ হ'ব 3 অক্টোবৰৰ পৰা অক্টোবৰৰ 15 তাৰিখ মানলৈকে ফিমেলখিনি ইন্টাৰভিউ হ'ব তাৰ পিছতহে আমাৰ মেলখিনি ইন্টাৰভিউ হ'ব গতিকে হয়তো আপোনালোকৰ কনফিউজটো মৰি গ'ল কোনকেখন ডিস্ট্ৰিক্টৰ প্ৰথমে ইন্টাৰভিউ হ'ব আকৌ কৈ দিছো মই বজালি বঙাইগাঁও বিশ্বনাথ চৰাইদেউ চিৰাং দৰং ধুবুৰী কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল কৰিমগঞ্জ মৰিগাঁও চিপাজাৰ শোণিতপুৰ আৰু ওদালগুৰি এইকেইখন ডিস্ট্ৰিক্টৰ প্ৰথম পেজত ইন্টাৰভিউ হ'ব আৰু অসম পুলিচৰ যদি কিবা নতুনকৈ আপডেট আহে বা এডমিট কেতিয়া আহিব নেক্সট যদি কিবা নতুনকৈ নোটিছ আহে আমি আপোনালোকক জনাম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম